এয়াই আমাৰ অসম, একতাৰ অসম। অসমীয়াৰ মহানুভৱতা, দুৰ্যোগৰ মাজতো আশাৰ কিৰণ। আপোনাৰ এধানি সহায় তেওঁলোকৰ বাবে এতিয়া সাহস। জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো ওলাই আহিছে বানাক্ৰান্তৰ সহায়ৰ বাবে। প্ৰশাসনৰ সমান্তৰালকৈ ব্যক্তিবিশেষ, অনুষ্ঠান প্ৰতিষ্ঠান, সংগঠন সকলোৱে পাৰ্যমানে কৰিছে সহায়। সুধা কণ্ঠই কৈ যোৱাৰ দৰেই মানুহে মানুহৰ বাবে যদি নাভাবে কোনেনো ভাবিব। এই যে দৃশ্যটো দেখিছে, এয়া কোনো চহৰৰ ট্ৰেফিক জাম নহয়। এয়া বানাক্ৰান্ত ৰাইজক সহায়ৰ বাবে যোৱা বাহনৰ দীঘলীয়া শাৰী। এনেদৰেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটৰ বান বিধ্বস্ত ৰাইজৰ কাষলৈ আহিছে হাজাৰ হাজাৰ লোক। যিয়ে যি পাৰিছে আগবঢ়াইছে সহায়। খাদ্য সামগ্ৰী, বস্ত্ৰ, নিত্য প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী। কোনোৱে বানাক্ৰান্ত ৰাইজক প্ৰত্যেক দিনে যোগান ধৰিছে খাদ্যৰ। শিল্পী, কলাকুশলী, কণ্টেণ্ট ক্ৰিয়েটৰসকলেও এনেদৰেই বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিছে। বানত বিনষ্ট হোৱা শিক্ষাৰ্থীসকলৰ সহায়ৰ বাবে নগাঁৱত এয়া এনেদৰেই ওলাই আহিল নগাঁও জিলা অধিবিদ্যা পৰিষদ কৰ্তৃপক্ষ। শিক্ষাৰ্থীসকলৰ বাবে যোগান ধৰিছে কিতাপ, বহী, কলম, পেঞ্চিল ইত্যাদি। ইফালে এয়া বান বিধ্বস্ত যোৰহাটৰ লৱকুশ শিল্পালয়ত মৰিগাঁৱৰ পৰা যুৱকসকল গৈ শিল্পালয় চাফা কৰি সহায় কৰিছে। বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ লগতে যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ সমিতিয়ে বানাক্ৰান্তৰ বাবে 7 লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াইছে। মুঠৰ ওপৰত বানাক্ৰান্তৰ এই বিপদৰ সময়ত থিয় দিছে সকলো। এই সহায়ে দুৰ্দশাগ্ৰস্ত বানাক্ৰান্তক অলপ হ'লেও সকাহ দিছে। এই মহানুভৱতাই পুনৰ এবাৰ প্ৰমাণ কৰিছে অসমীয়াৰ একতা। শেষ বুলিলেই জানো শেষ হয়? শেষৰ পিছত আকৌ হয় আৰম্ভ। এই কথাকে সৰুগত কৰি এইসকল লোক থিয় দিছে বানপীড়িত ৰাইজৰ কাষত। বানৰ পানী কিছু শুকাইছে যদিও বান বিভীষিকা এতিয়াও কমা নাই। বানে ধোৱাৰ পাছৰ এইসমূহ দৃশ্যই ইয়াৰ প্ৰমাণ। সপোন আৰু হেঁপাহৰ ঘৰখন, সামগ্ৰীবোৰ, বাহনবোৰৰ এই অৱস্থা স্বচক্ষে নেদেখিলে হয়তো আপুনি, মই, আমি কল্পনাও কৰিব নোৱাৰো বানাক্ৰান্তৰ মৰ্মবেদনা। আকৌ ঠন ধৰি উঠিবলৈও যে তেওঁলোকক প্ৰয়োজন হ'ব সময়ৰ, অৰ্থৰ। এই দুৰ্যোগৰ সময়ত চৰকাৰ, আপোনাৰ, আমাৰ এধানি সাহস আৰু সহায়ৰ যে খুবেই প্ৰয়োজন। আহক হাতে হাত ধৰি আমি সকলো থিয় দিওঁ এই বিপদৰ সময়ত। নিউজ ডেস্ক ৰিপৰ্ট, DD নিউজ, অসম।